অসমৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মন্দিৰ স্বৰূপ অসম বিধানসভা। অসমৰ জনসাধাৰণে প্ৰতি 5 বছৰৰ মূৰে মূৰে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে বিধানসভালৈ তেওঁলোকৰ প্ৰতিনিধিসকলক বাছনি কৰি পঠিয়ায়। নিৰ্বাচিত জনপ্ৰতিনিধিসকলে বিধানসভাৰ মজিয়াত জনসাধাৰণৰ আশা আকাংক্ষা সমস্যা আদিৰ বিষয়ে উপস্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। এই বিধানসভাৰ মজিয়াতেই নিৰূপিত হয় ৰাজ্যখনৰ আৰু ৰাজ্যবাসীৰ ভৱিষ্যত। 2021 চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰতিনিধিসকলক লৈ গঠন হৈছিল পঞ্চদশ অসম বিধানসভা। ইতিমধ্যে যোৱা 19 ফেব্ৰুৱাৰীত সামৰণি পৰে পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনখনৰ। এই অন্তিম অধিৱেশনকে ধৰি পঞ্চদশ অসম বিধানসভাৰ মুঠ 15খন অধিৱেশন অনুষ্ঠিত হয়। চলিত বিধানসভাত সৰ্বমুঠ 105 দিনীয়া কৰ্মদিনেৰে এই 15খন অধিৱেশন সম্পন্ন হৈছে। এই কৰ্মদিনসমূহৰ ভিতৰত 14টা দিন বেচৰকাৰী সদস্যৰে কাৰ্যসূচীৰ বাবে নিৰ্ধাৰিত আছিল। আনহাতে সদনৰ এটা গুৰুত্বপূৰ্ণ শিতান হ'ল প্ৰশ্নোত্তৰ শিতান। পঞ্চদশ অসম বিধানসভাৰ এই 5 বছৰীয়া কাৰ্যক্ৰমণিকাত মুঠ 1880টা তৰা চিহ্নিত প্ৰশ্ন আৰু 4549টা তৰাবিহীন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হয়। আন এটা গুৰুত্বপূৰ্ণ শূন্যকালীন ঘণ্টাৰ সময়ছোৱাত 107টা ৰাজহুৱা স্বাৰ্থজড়িত বিষয় বিধানসভাৰ মজিয়াত উত্থাপিত হয়। সদনৰ 54 নং নিয়ম অনুসৰি 43টা বিষয় বিধায়কসকলে উত্থাপন কৰি বিভাগীয় মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰে। 301 নং নিয়ম অনুসৰি বিধায়কসকলে 112টা সাম্প্ৰতিক ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি আলোচনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰীৰ পৰা উত্তৰ লাভ কৰে। 115 নং নিয়মৰ অধীনত সংকল্প প্ৰস্তাৱৰ জৰিয়তে 20টা, 130 কৰ অধীনত বিশেষ প্ৰস্তাৱৰ জৰিয়তে 10টা আৰু 131 নং নিয়মৰ অধীনত প্ৰস্তাৱৰ জৰিয়তে 6টা ৰাজহুৱা স্বাৰ্থজড়িত বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ উপৰি 50 নং নিয়মৰ অধীনত 10টাকৈ জৰুৰী ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় আলোচিত হয় আৰু সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীয়ে ইয়াৰ উত্তৰ প্ৰদান কৰে। অধিৱেশনৰ কালছোৱাত 11টা দিন সদস্যৰ সময় অৰ্থাৎ মেম্বাৰ্ছ আৱাৰ অনুষ্ঠিত হয়। এই শিতানত মুঠ 34 গৰাকী সদস্যই অংশগ্ৰহণ কৰে। সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে বিধায়িনী অথবা আইন প্ৰণয়ন প্ৰক্ৰিয়া। বিধানসভাৰ মজিয়াত বিধায়কসকলে উত্থাপিত বিধেয়কসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে আৰু তেনে আলোচনাৰ অন্তত বিধেয়কসমূহ গৃহীত কৰি আইনলৈ ৰূপান্তৰিত হোৱাৰ পথ সুচল কৰে। চলিত পঞ্চদশ অসম বিধানসভাৰ 5 বছৰীয়া পৰিক্ৰমাত মুঠ 307খন বিধেয়ক গৃহীত হয়। আনহাতে এই কালছোৱাত 18খন বেচৰকাৰী বিধেয়ক উত্থাপন হৈছিল যদিও ইয়াৰে কোনো এখনো গৃহীত নহল। চলিত বিধানসভাৰ 5 বছৰীয়া কাৰ্যকালত বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে মুঠ 5টা বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট আৰু 2026-27 বৰ্ষৰ প্ৰথম 4 মাহৰ বাবে লেখানুদান উপস্থাপন কৰে। পঞ্চদশ অসম বিধানসভাৰ আন এটা উল্লেখযোগ্য কাৰ্য হ'ল বিধানসভাৰ অধিৱেশন ইয়াৰ স্থায়ী ভৱনৰ পৰিৱৰ্তে ৰাজধানীৰ বাহিৰৰ আন এঠাইত অনুষ্ঠিত কৰাটো। 2025-26 বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল কোকৰাঝাৰত BTC পৰিষদীয় বিধানসভা ভৱনত। অসম বিধানসভাৰ অধিৱেশন ৰাজধানীৰ বাহিৰত প্ৰথম অনুষ্ঠিত কৰা হয়। আনহাতে এই পঞ্চদশ অসম বিধানসভাৰ কাৰ্যকালছোৱাত যোৱা 30 জানুৱাৰীতে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা ডিব্ৰুগড়ত স্থাপন কৰা হয়। ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড়ত স্থাপন কৰাৰ দিশত এইটো এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।